মোৰ মাতাহঁতীসকল এই কিবাত চাইন্সলৈ সকলোকে স্বাগতম জনাইছো আমাৰ যেটো অলৰেডি সিৰিজ আমি ষ্টাৰ্ট কৰিছিলো শৰ্ট সিৰিজ ডিফাৰেন্সিয়েল ক্যালকুলাসৰ বেসিক ফৰ্মুলাৰ ওপৰত ঠিক আছে তো ইতিমধ্যে আমি সাতটা আমি ফৰ্মুলা দ্বাৰা ডিসকাস কৰিলো আশা কৰিছো আপোনালোকে সেই সাতটা ফৰ্মুলা গোটেইকেইটা ভিডিও চাইছে আৰু ভালদৰে বুজি পাইছে ঠিক আছে তো আজি আমি ডিসকাস কৰিব গৈ আছো 8 নম্বৰ ফৰ্মুলাটো ওকে তো আজি আমি ভিডিওত আমি 8 নম্বৰ ফৰ্মুলা ডিসকাশন কৰিলো ঠিক আছে আর ফর্মুলা তো হয় ইয়াতে ddx of exponential x ওকে এটো ইৰ পাৱাৰত কি আছে এটা x আছে তো exponential x বুলি কোৱা হয় ঠিক আছে তো ddx of exponential x মানে কি হয় তাৰ যেটো আফটাৰ ডিফাৰেন্সিয়েশন আমাৰ ৰিজাল্ট আমি কি পাম ঠিক আছে এটো সবতকে ইজি হয় মনত ৰাখিবৰ কাৰণে কি হয় বিকজ আফটাৰ ডিফাৰেন্সিয়েশন অফ এন exponential ফাংচন আমি কি পাম তাৰ ৰিজাল্টটো এটা এক্সপোনেনশিয়াল ফাংশনে পাই যাম ওকে তো কেজি হয় মনত ৰাখিবৰ কাৰণে তো এটো হৈছে আমাৰ কি 8 নম্বৰ ফৰ্মুলাটো যেটো আমি অলৰেডি ডিসকাস কৰিলো ঠিক আছে তো ddx of exponential x exponential x ওকে সো আপোনালোকে যদি ভিডিওটো বুজি পাইছে ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ